ৰাস্তাৰ কাষৰ নলাত পৰি থকা এজনী ছোৱালীৰ জীৱন কাহিনী সম্পৰ্কে আজিৰ ষ্টৰীটোৰ মাজেৰে আপোনালোকক শুনাবলৈ লৈছোঁ। প্ৰকৃততে ছোৱালীজনী উঠাই অনা হৈছিল আৰু তাইৰ লগত পিছত কি ঘটিল সবিশেষ আপোনালোকে কাহিনীটোৰ মাজত শুনিবলৈ পাব। ব'লক তেন্তে কাহিনীটো আৰম্ভ কৰোঁ। ৰাস্তা কাষৰ নলাত কোনোবাই পেলাই থৈ গৈছিল তাইক। নাজানে তাই কি পাপ কৰিছিল। তাইৰ কপাহৰ দৰে কোমল শৰীৰটো থৰ থৰকৈ কঁপিছিল আৰু তাইৰ ওঠত কঁপনি তুলি ফেকুৰি ফেকুৰি কান্দিছিল। ৰাস্তাৰ কাষৰ কুকুৰকেইটাৰ ভুকভুকনিত তাইৰ বুকু কঁপি উঠিছিল। ভয়ত তাইৰ কান্দোন বাঢ়ি গৈছিল দুগুণে। কোনেও নাজানে তাই কিমান দিন কিমান ঘণ্টা নলাত পৰি ৰৈছিল। জানে মাথো মাতৃৰ নামত কলংকিত সেই নাৰীয়ে। ৰাতিৰ আন্ধাৰত সেই নলাৰ কাষেদি পাৰ হৈ গৈছিল এগৰাকী সন্তানহীন নাৰী। তাইৰ কান্দোন হয়তো তেওঁৰ কাণত পৰিছিল। ভয়ে ভয়ে তেওঁ নলাৰ কাষ চাপি আহি তাইক কোলাত তুলি লৈছিল। কোনো সন্তান নাছিল তেওঁৰ। এটি সন্তানৰ বাবে তেওঁ কি যে কৰা নাছিল। সন্তানহীন হোৱাৰ বাবে লাঞ্ছনাৰ ভয়ত মুখ লুকুৱাই ফুৰিছিল সমাজৰ আগত। তেনে সময়তেই তাইক পাই তেওঁৰ অন্তৰত জাগি উঠিছিল মাতৃত্বৰ মমতা। মনে মনে কোনেও নজনাকৈ তাইক তুলি লৈছিল তেওঁৰ কোলালৈ। আৰু তেতিয়াৰে পৰা তাই এটা নতুন পৰিচয় পালে। জাৰজ আখ্যাৰ পৰা তাই সাৰি গ'ল। আৰু সাৰি গ'ল তেওঁ বাজি আখ্যাৰ পৰা। তেতিয়াৰে পৰা সেই অচিন নাৰী হৈ পৰিল তাইৰ মা। আৰু তাই হৈ পৰিল তেওঁলোকৰ একমাত্ৰ মৰমৰ সন্তান। চাওঁতে চাওঁতে তাই আজি 10 বছৰীয়া হ'লহি। তাইৰ অতীতৰ অধ্যায়টোৰ বিষয়ে তাই একেবাৰে অজ্ঞাত আছিল যদিও মাকৰ মুখেৰেই এই কথাখিনি ওলাই গ'ল। যিজনী মাতৃয়ে তাইক সন্তান হিচাপে গ্ৰহণ কৰি নিজৰ কলংক ঢাকিছিল, আজি তেওঁৱেই তাইক কলংকিতা আখ্যা দিব পৰা হ'ল। কাৰণ কি জানে, 10 বছৰৰ মূৰত তেওঁৰ গৰ্ভত থিতাপি ল'লে তেওঁলোকৰ নিজ সন্তানে। সেই সন্তানটি জন্মৰ পিছৰে পৰা তাই হৈ পৰিল অৱহেলিত। তাইক চাবলৈ ল'লে মাহী আইৰ দৃষ্টিৰে আৰু তাইৰ ওপৰত চলাই গ'ল নিৰ্যাতন। আজি অৱশেষত তাইৰ ওপৰত হোৱা অত্যাচাৰে চৰম পৰ্যায় চুলেগৈ। মাকে তাইক গতিয়াই বাহিৰ কৰি দিলে ঘৰৰ পৰা। তাই পৰি ৰ'ল ফুটপাথৰ কাষত। আৰু তাই বিননি জুৰি ক'লে, কিয় আই, মোক নিজ স্বাৰ্থৰ বাবে জীৱন দান দি আজি মোক একেবাৰে অকলশৰীয়া কৰি দিলা। তাৰ সলনি মোক মৰিবলৈ এৰি নিদিলা কিয় সেই তেতিয়াই নলাত পৰি থাকোঁতেই। তেনেদৰেই অনাই বনাই ঘূৰি ফুৰোঁতেই তাই হৈ পৰিল এদিন এখন অনাথ আশ্ৰমৰ বাসিন্দা। এতিয়া তাই ডাঙৰ হ'ল, সুখী হ'ল নিজক লৈ অনাথ শিশুসকলৰ সৈতে। তাই এতিয়া স্বাৱলম্বীও হ'ল। আনকি তাই বিপদত পৰা মানুহক সহায় কৰিব পৰাও হ'ল। মাজে সময়ে তাই বৃদ্ধাশ্ৰমলৈ যায় আৰু তাত যি যেনেকৈ পাৰে সকলোকে কিবা এপদ দিবলৈ চেষ্টা কৰে। ভাগ্যৰ কি বিড়ম্বনা, আজি তাই বৃদ্ধাশ্ৰমলৈ গৈছিল। যাওঁতে তাই লগ পালে তাইক ঘৰৰ পৰা উলিয়াই দিয়া সেই মাতৃক। সেই মাতৃয়ে হয়তো তাইক চিনি পোৱা নাছিল, কিন্তু তাই ভালদৰেই চিনি পাইছিল। তাই আগবাঢ়ি গ'ল। তাই নিজৰে পৰিচয় নিদি তেওঁৰ দুখৰ কথা সুধিলে আৰু সুধিলে তেওঁ কিয় বৃদ্ধাশ্ৰমলৈ আহিব লগা হ'ল। তেতিয়া তেওঁ কৈ গ'ল তেওঁৰ পুত্ৰৰ কথা। তেওঁৰ পো বোৱাৰী সকলো আছে। সিহঁতৰ বাবে তেওঁ হেনো এতিয়া বোজা।
মোৰ মানুহজনো ঢুকাল। তেতিয়াৰে পৰা মই একেবাৰেই অকলশৰীয়া হৈ পৰিলোঁ। সেইবাবে মোৰ স্থান হ'ল এতিয়া বৃদ্ধাশ্ৰম। তেতিয়া তাই সেই মাতৃৰ ওচৰলৈ আগবাঢ়ি গ'ল। নিজৰ পৰিচয় লুকুৱাই নাৰাখি তাই ক'লে, মা, মোক চিনি পাইছানে? এসময়ত মোক তুলি তালি ডাঙৰ দীঘল কৰা, সেই যে নলাৰ পৰা উঠাই অনা ছোৱালীজনী, তাইয়েই মই। হয়তো মই তোমালোকৰ বাবে অপ্ৰয়োজনীয় হৈ পৰিছিলোঁ আৰু মোক এদিন উলিয়াই দিছিলা ঘৰৰ পৰা। আৰু চোৱাচোন, শেষ পৰ্যায়ত ময়েই পালোঁ তোমাক লগ। তাইৰ কথা শুনি মানুহগৰাকীয়ে তাইলৈ ঘূৰি চালে। তাইক কিবা ক'বলৈও মানুহগৰাকীৰ যেন কোনো ভাষাই নাছিল। অনুশোচনাত দগ্ধ হৈ তেওঁৰ দুচকুৰে বৈ আহিল দুধাৰি চকুলো। তেওঁ তেতিয়াহে বুজি পালে, প্ৰকৃততে আমাৰ তেজ-বল শক্তি থকা সময়ছোৱাত আমি কাকো আপোন পৰ বুলি চিনিব নোৱাৰোঁ। প্ৰকৃত আপোন সেইজন, যিজনে আমাক বৃদ্ধ বয়সতো বোজা বুলি নাভাবে।